আশরাফুল উলুম হাফিজিয়া মাদ্রাসাত ফাগুৰি প্ৰদান আৰু দিনী জলসা সম্পন্ন। নলবাৰী জিলাৰ বৰনগৰ ৰাজাঘাট বানেকুছিৰ শিলাকুটি গাঁৱৰ উদ্যোগত আশরাফুল উলুম হাফিজিয়া মাদ্ৰাসা প্ৰাংগণত দেওবাৰে এদিনীয়া কাৰ্যসূচীৰে ফাগুৰি প্ৰদান আৰু দিনী জলসা সম্পন্ন হয়। দেওবাৰে ৰাতিপুৱা ফজৰৰ নামাজৰ পিছত কোৰাণ পাঠেৰে দিনী জলসাহৰ কাৰ্যসূচীৰ আৰম্ভ হয়। ইয়াৰ পিছত পৰিৱেশ নিকাকৰণ, ফটকা উত্তোলন, গছ পুলি ৰোপণ, কেৰট পাঠ আৰু গজল প্ৰতিযোগিতা, কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়। আবেলি 3 বজাত অৱসৰপ্ৰাপ্ত শিক্ষক আলহাজ নাজিমুদ্দিন আহমেদৰ সভাপতিত্বত অনুষ্ঠিত মুকলি ধৰ্মীয় সভাত নিৰ্দিষ্ট বক্তা হিচাপে চেঙাৰ মধ্য কামৰূপ মহাবিদ্যালয়ৰ অধ্যাপক হজৰত হাফিজ মৌলানা ডক্টৰ নজৰুল ইছলাম, বিশিষ্ট অতিথি হিচাপে ৰঙিয়াৰ দাৰুল উলুম আশৰাফিয়া মাদ্ৰাছাৰ হেড মাদাৰিছ হজৰত মৌলানা নজৰুল হুছেইন কাছিমিৰ লগতে কেইবাগৰাকীও আমন্ত্ৰিত অতিথিয়ে ইছলামৰ নীতি আদৰ্শৰ ওপৰত ধৰ্মীয় ভাষণ প্ৰদান কৰে। নিশা কেইবাগৰাকীও মাদ্ৰাছাৰ ছাত্ৰক ফাগুৰি প্ৰদান কৰাৰ পিছত বিশ্ব শান্তিৰ বাবে কেইবা শতাধিক লোকৰ উপস্থিতিত আখেৰি দোৱা কৰাৰ লগতে সুৰৰ যাদুকৰ জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবেও দোৱা প্ৰাৰ্থনা কৰে। নিউজ ডেস্ক ৰিপৰ্ট, ডিজিটেল আসাম লাইভ। পোনপ্ৰথমে মই সমূহ ৰাইজলৈ আমাৰ জলসাৰ তৰফৰ পৰা সালাম ও শুভেচ্ছা জনাইছোঁ। লগতে সংবাদ মাধ্যমৰ সংবাদকৰ্মীসকলক ইয়ালৈ আহি প্ৰচাৰ মাধ্যমত সহায় কৰাৰ বাবে আপোনালোকলৈ মই সালাম ও শুভেচ্ছা জনাইছোঁ। আপোনালোকে দেখিছে আমাৰ জলসাহত অগণন মানুহ সমবেত হৈছে আৰু কিছু সময়ৰ পিছত আপোনালোকে দেখিব ইয়াতকৈও মানুহ অতিৰিক্ত হ'ব বুলি আমি ভাবোঁ বা আমি জানো। এই চকতে মই সমূহ ৰাইজকে আহ্বান জনাম, আমাৰ যি জলসা চলি আছে, আমাৰ মুকলি সভা চলি আছে, সকলোৱে ইয়াত বহি আমাৰ বক্তাই দিয়া সুমধুৰ ভাষণ শুনিব আৰু আমাৰ মঞ্চৰ ভিতৰত বহিব। আৰু মই আপোনালোকক এটা জানিবলৈ দি সুখী হ'ম, মই অলপ আগতে এটা চেনেলৰ আগত কৈছিলোঁ যে এইবাৰৰ যিখন আশৰাফুল উলুম হাফিজিয়া মাদ্ৰাছাৰ হৈ থকা জলসা এইখন অলপ ব্যতিক্ৰমী ৰূপত আমি কৰিবলৈ চেষ্টা কৰিছোঁ। এইকাৰণে ব্যতিক্ৰমী বুলি আমি ক'বলৈ বিচাৰোঁ, আমাৰ গুৰুসকলে আমাৰ জলসাসমূহ, আমাৰ বক্তাই দিয়া ভাষণসমূহ যেনেদৰে উপভোগ কৰিব পাৰিব, ঠিক তেনেকৈ এই অঞ্চলৰ মহিলাসকলে তেখেতসকলৰ বাবে আমি আছুতীয়াকৈ এখন মঞ্চৰ ব্যৱস্থা কৰিছোঁ, য'ত পৰ্দাৰ সহায়েৰে তেওঁলোকেও আমাৰ বক্তাৰ ভাষণ শুনিব পাৰিব আৰু বক্তাক দেখিবলৈ পাব। মই আৰু আপোনালোকে এটা কথা জনাবলৈ পাই সুখী হ'ম, আমাৰ এই আশৰাফুল উলুম হাফিজিয়া মাদ্ৰাছাৰ মই যেতিয়াৰ পৰা জানো তেতিয়াৰ পৰা এতিয়ালৈকে এইবাৰ যেনেকৈ আমাৰ 9জন তালেবাক হাফিজক পাগুৰি প্ৰদান কৰা হ'ব, এনেকৈ হয়তো কোনো বছৰে দিয়া হোৱা নাছিল। সেইকাৰণে মই আমাৰ এই আশৰাফুল উলুম হাফিজিয়া মাদ্ৰাছাৰ শিক্ষকসকলক এই ক্ষেত্ৰত মই আন্তৰিক শুভেচ্ছা জনাইছোঁ। মই বিশেষ নকওঁ, এইখিনি কৈ ইয়াতে বক্তা আহিছে। ইয়াৰ বক্তা মানে আমাৰ এজন আহিব লগা আছিল আমাৰ উত্তৰ প্ৰদেশৰ পৰা, তেখেতৰ কিছু উৰণৰ বিজুতিৰ বাবে তেখেত আহি উপস্থিত হ'ব নোৱাৰিলে। তথাপিও আমাৰ যিজন ইয়াত বক্তা আহিব, এজন আহিব আমাৰ নিৰ্দিষ্ট বক্তা হিচাপে আমাৰ চেঙা মহাবিদ্যালয়ৰ আৰবী বিভাগৰ অধ্যাপক, তেখেত আহি ইতিমধ্যে আমাৰ মঞ্চত উপস্থিত হৈছে। আৰু আন এজন বক্তা আছে আমাৰ তেখেত ৰঙিয়া আৰবী কলেজৰ তেখেত হেড মাদাৰিছ, আৰু তেখেতো ইতিমধ্যে আহি আমাৰ মঞ্চত উপস্থিত হৈছেহি। আৰু এই জলসা, এই মুকলি সভাৰ আমাৰ সভাপতিত্ব কৰিছে আলহাজ মোহাম্মদ নাজিমুদ্দিন আহমেদ, তেখেত অৱসৰপ্ৰাপ্ত গৃহ শিক্ষক অসমীয়া হাইস্কুল, তেখেতে সভাপতিত্ব কৰিছে। আৰু ইয়াৰ লগে লগে আমাৰ এটা ব্যৱস্থা আছে, আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহক আমি ইয়ালৈ আমন্ত্ৰণ কৰি আনিছোঁ আমন্ত্ৰিত অতিথি হিচাপে, আৰু তেখেতসকলকো আমি ইতিমধ্যে সম্বৰ্ধনা জনাইছোঁ।